নমস্কাৰ ওয়েলকাম টু দিস ভিডিও আজি ভিডিওত আমি অসমৰ বৰ্তমান এটা অতি গুৰুত্বপূৰ্ণ সমস্যাৰ বিষয়ে আলোচনা কৰিম হেতু সমস্যা হল মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত বা ম্যান ওয়াইল্ড লাইফ কনফ্লিক্ট কি এই সংঘাত কি কাৰণে মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত হয় হেখিনি কথা আলোচনা কৰা হ'ব আৰু অসমত আজিৰ তাৰিখত কিয় ইমান মানে এটা সিৰিয়াস ৰূপ লৈছে এইটো সংঘাত হেখিনি কথাকে আজিৰ ভিডিওতে আমি আলোচনা কৰিম এতিয়া মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত বুলি ক'লে আমি বন্যপ্ৰাণীৰ ভিতৰত মেইনলি হাতী গড় আৰু বাঘ এই তিনিটা প্ৰাণীৰ সৈতে মানুহৰ সংঘাত হোৱা প্ৰায় দেখা যায় আজিৰ অসমত আৰু ভাৰতৰ যি ইউনিয়ন মিনিষ্ট্ৰি আছে এনভাইৰনমেন্ট ফৰেষ্ট আৰু ক্লাইমেট চেঞ্জ সংঘৰ্ষ এনেকুৱা এটা পৰিস্থিতি লৈছে যে 2014 চনৰ পৰা 2022 চনলৈকে এই 8টা বছৰত 561 গৰাকী মানুহৰ মৃত্যু হৈছে অসমত একমাত্ৰ হাতীৰ আক্ৰমণৰ কাৰণে দেখিব 561 গৰাকী মানে প্ৰায় 70 জন বছৰত এভাৰেজ 70 জনকৈ মানুহৰ মৃত্যু হৈছে একমাত্ৰ হাতীৰ সৈতে সংঘাতৰ কাৰণে আৰু অসমৰ ক্ষেত্ৰত এনে ধৰণৰ পিকচাৰ প্ৰায় কমন দেখিবলৈ পাব যে হাতী মানে মানুহ থকা অঞ্চললৈ সোমাই আহিছে হাতী যাক ধাননি ইত্যাদি নষ্ট কৰিছে বা ধাননিলৈ সোমাই আহে ঠিক তেনেকৈ হাতী নহয় বাঘো সোমাই আহে বাঘকত এনে ধৰণৰ জনাঞ্চলত দেখিবলৈ পোৱা যায় অসমৰ এটা কথা হল যে কি কাৰণে এনে ধৰণৰ সংঘাত দেখা হৈছে মানে বনৰীয়া প্ৰাণী যিবিলাক মানে হাতী হওক বাঘ হওক বা গড় হওক হেবিলাক কিয় মানুহ থকা অঞ্চললৈ আহে কি কাৰণে প্ৰথম কথা যিবিলাক বনত থকা প্ৰাণী তেনে ধৰণৰ প্ৰাণীৰ বাসস্থান ক্ৰমশ মানে কমি আহি আছে ডিফৰেষ্টেশন হৈছে ডিফৰেষ্টেশন মানে বন ধ্বংস কৰা হৈছে বিভিন্ন কাৰণত যেনে ধৰক খেতি-বাতি হওক বা ইনফ্ৰাষ্ট্ৰাকচাৰ হওক বা আৰবানাইজেশ্যন হওক মানে চহৰীকৰণ ইত্যাদি বিভিন্ন কাৰণত মানুহৰ পপুলেশ্যনৰ বৃদ্ধি হৈ আছে গতিকে বিভিন্ন ধৰণৰ কাৰণত বন জংগলবিলাক ধ্বংস কৰি থকা হৈছে আৰু সেই হিচাপে যি বিভিন্ন প্ৰাণী সেই বন জংগলত থাকে যিবিলাক মানে প্ৰমিনেন্ট ডাঙৰ প্ৰাণী ডাঙৰ সাইজৰ হাতী হওক বা বাঘ হওক বা গড় হওক তেনে ধৰণৰ প্ৰাণী প্ৰায় মানুহ থকা অঞ্চললৈ অহা দেখা যায় এতিয়া মানুহ থাকিবৰ কাৰণে কি হ'ব মানুহৰ সংখ্যা বৃদ্ধি হৈ আছে পপুলেশ্যন বৃদ্ধি হৈ আছে গতিকে মানুহক খেতি-বাতি কৰিবলৈ মাটি লাগে ইত্যাদি গতিকে তেনে ক্ষেত্ৰত কি হয় মানুহ থকা অঞ্চল বা মানুহ যি খেতিৰ মাটি আছে সেইখিনি প্ৰায় দেখা যায় যে কোনো মানে যিবিলাক বনৰীয়া প্ৰাণী আছে সেই বনৰীয়া প্ৰাণীৰ বাসস্থান বা যিবিলাক ফৰেষ্ট এলেকা আছে সেই প্ৰায় ফৰেষ্ট এলেকালৈকে মানুহৰ সেটেলমেন্ট মানুহৰ বসতি বা খেতিৰ মাটি ইত্যাদি থকা দেখা যায় তেনে ক্ষেত্ৰত কি হয় সেই ফৰেষ্টৰ পৰা প্ৰাণী ওলাই আহি এনে সেইবিলাক অঞ্চল একচুয়ালি আগতে ফৰেষ্টে আছিল গতিকে বনৰীয়া প্ৰাণী কিমান গম নাপায় ধৰিব নোৱাৰে গতিকে ওলাই আহিলে বাহিৰলৈ খাদ্যৰ সন্ধানত বা খাদ্য বিচাৰি ওলাই আহিলে মানুহ থকা অঞ্চললৈ পাব কাৰণ যিবিলাক এটা সময়ত ফৰেষ্ট আছিল সেইবিলাক এতিয়া মানুহ থকা ঠাই গতিকে সংঘাত বৃদ্ধি পোৱাটো স্বাভাৱিক আন এটা প্ৰধান কাৰণ হ'ল অসমৰ বানপানী যে অসমত প্ৰত্যেক বছৰে বানপানী হয় বানপানীটো অসমৰ সাধাৰণ ঘটনা এটা আৰু মেইনলি যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বানপানী হয় তাৰ ফলস্বৰূপে কি হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যেতিয়া পানী ভৰি আহে বা পানী বেছি হয় তেতিয়া বহুতো প্ৰাণী গড় হওক হাতী হওক বা হৰিণাও হওক প্ৰায় মানুহ থকা অঞ্চললৈ অহা দেখা যায় প্ৰাণ ৰক্ষা কৰি গতিকে বানপানী আন এটা মুখ্য কাৰণ আৰু আটাইতকৈ যেটো ডাঙৰ কাৰণ সেইটো হ'ল পপুলেশ্যন গ্ৰোথ মানুহৰ সংখ্যা বৃদ্ধি হৈ আছে নতুন নতুন অঞ্চল মানুহে বেদখল কৰিছে ফৰেষ্ট অঞ্চলত বেদখল কৰা দেখা যায় আৰু বহুত ফৰেষ্ট এলেকা ধ্বংস কৰা হৈছে আৰু তেনে ক্ষেত্ৰত কি হ'ব খেতি-বাতিৰ কাৰণে হওক বা বাসস্থানৰ কাৰণে হওক মানুহে সেইবিলাক অঞ্চল দখল কৰিছে আৰু যাৰ ফলস্বৰূপে মানে বহুতো বনৰীয়া প্ৰাণীৰ সৈতে মানুহৰ ডাইৰেক্ট সংঘাত হোৱা দেখা গৈছে এটা কথা হল যে কিছু এক্সাম্পল এটা হাতীৰ কথা কোৱা হৈছে হাতী প্ৰায় জাক হাতী অসমৰ বিভিন্ন অঞ্চলত মানে ইফাল ঘূৰি ফুৰা দেখা যায় মানুহ থকা অঞ্চললৈ অহা দেখা যায় প্ৰায় খেতিৰ য'ত খেতি কৰা হৈছে সেই খেতি পথাৰসমূহত হাতী সোমাই আহে ধ্বংস কৰে মানুহৰ ঘৰ-দুৱাৰ নষ্ট কৰে বা কেতিয়াবা মানুহৰ মৃত্যু হয় অলৰেডি কোৱা হৈছে অসমত বহুত মানুহৰ মৃত্যু হৈছে হাতীৰ আক্ৰমণৰ ফলত আৰু মানে অসমত যথেষ্ট পৰিমাণৰ হাতীও আছে অসমৰ বনসমূহত আৰু মেইনলি অসমৰ গোৱালপাৰা হওক
গোলাঘাট নগাঁও ইত্যাদি জিলাত প্ৰায় হাতী মানুহৰ সংঘাত হোৱা দেখা যায় ঠিক তেনেকৈ বাঘৰো প্ৰায় ওলাই হোৱা দেখা যায় মেইনলি কাজিৰঙা নেশ্যনেল পাৰ্ক সেইখিনি অঞ্চলৰ পৰা বাঘ ওলাই আহে আৰু ওচৰ চুবুৰীয়া যিবিলাক ভিলেজ আছে সেই গাঁওসমূহত যি মানে ঘৰচীয়া প্ৰাণী আছে সেইবিলাক প্ৰাণীক আক্ৰমণ কৰে বা কেতিয়াবা কোনো মানুহৰ সংস্পৰ্শলৈ আহিলেও বাঘে কিন্তু মানুহ আক্ৰমণ কৰে ঠিক তেনেকৈ গড় কেতিয়াবা ওলাই আহে মেইনলি কাজিৰঙা নেশ্যনেল পাৰ্ক বা তাৰ ওচৰ পাজৰৰ যিবিলাক অঞ্চল আছে তালৈকে গড় ওলাই যোৱা দেখা যায় মানে বানপানীৰ কাৰণে হওক বা এনে খাদ্যৰ সন্ধানত গতিকে তেনেকৈ গড় আৰু মানুহৰ সংঘাত বৃদ্ধি পোৱা দেখা গৈছে আৰু কি হয় মেইনলি এতিয়া কথা হ'ল যে কিছু এক্সাম্পল এতিয়া হাতীৰ কথা কোৱা হৈছে হাতী প্ৰায় জাক হাতী অসমৰ বিভিন্ন অঞ্চলত এই যিবিলাক বনৰীয়া প্ৰাণী মেইনলি হাতী হওক বা গড় হওক বা হাতী আৰু গড়ৰ কথাই ধৰিছোঁ যিহেতু আকৃতিত বহুতো ডাঙৰ হয় খেতিৰ পথাৰসমূহত প্ৰায় বিচৰণ কৰা দেখা যায় তাৰ ফলস্বৰূপে কি হয় খেতি পথাৰৰ বহুতো খেতি নষ্ট হয় আৰু ইয়াৰ ফলস্বৰূপে কি হয় বহুতো ৰাইজৰ এই যিবিলাক বনৰীয়া প্ৰাণী মেইনলি বহুতো সাধাৰণ গাঁৱলীয়া ৰাইজৰ খেতিৰ বস্তু ধান হওক বা ইত্যাদি শস্য নষ্ট হোৱা দেখা যায় তাৰ ফলস্বৰূপে কিন্তু কি হয় মানে কৰ্তৃপক্ষৰ সৈতে মানে এটা সংঘাত বা মনোমালিন্যৰ সৃষ্টি হয় আৰু আমাৰ এটা সদায় ডিমাণ্ড বা গাঁৱৰ মানুহৰ বা যিসকলৰ খেতি নষ্ট হৈছে প্ৰায় কম্পেনচেশ্যন বিচাৰি প্ৰায় ডিমাণ্ড দিয়া হয় যে আমাৰ যিখিনি মানে লিভলিহুড জীৱিকাৰ যিখিনি বস্তু নষ্ট হ'ল সেইখিনি মানে আমি হিচাপ পাব লাগে গতিকে এনেধৰণৰ বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে বন্যপ্ৰাণী আৰু মানুহৰ সংঘাতৰ ফলত এতিয়া কথা হ'ল যে তাৰ উপায় কি কেনেকৈ এই সমস্যা সমাধান কৰিব পাৰি সমস্যা সমাধান কৰাৰ কাৰণে কিছু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব যেনে ধৰক ফেন্সিং বনাব লাগিব ফেন্সিং দিব লাগিব উপযুক্ত বা ট্ৰেঞ্চ গাঁত খান্দিব লাগিব ইলেক্ট্ৰিক ফেন্সিং এটা উপায় হ'ব পাৰে ফেন্সিং বনাই তাত মানে বিদ্যুৎ সংযোগ কৰা হওক যাতে সেই বনৰীয়া প্ৰাণীসমূহ সেই ফেন্সিং অতিক্ৰম কৰি মানুহ থকা অঞ্চললৈ আহিব নোৱাৰে আৰ্লি ৱাৰ্নিং সিস্টেম থকা হ'লে ভাল হয় আগতীয়াকৈ ৱাৰ্নিং দিয়া যে বনৰীয়া হাতী জাক আহি আছে ইত্যাদি তেনে ক্ষেত্ৰত কি হয় ভিলেজৰ মানুহ বা যি গ্ৰামাঞ্চলৰ মানুহ তেওঁলোক সজাগ হ'ব পাৰে তেওঁলোকে সেই বনৰীয়া প্ৰাণীক খেদিবলৈ নিজৰ তৰফৰ পৰা কিছু ব্যৱস্থা গ্ৰহণ কৰিব পাৰে চৰকাৰী কম্পেনচেশ্যন থকাৰ ব্যৱস্থা হ'ব লাগিব কাৰণ যিখিনি ক্ষতি হয় সেইখিনি ক্ষতিৰ মানে ভৰণ পোষণ চৰকাৰে দিব পৰা ব্যৱস্থা হ'ব লাগিব যি ধৰক মানে বনৰীয়া হাতীৰ আক্ৰমণৰ ফলত যি খাদ্য শস্য নষ্ট হয় বা বহুতৰে বাসস্থান নষ্ট হয় সেইখিনি মানে ভৰণ পোষণ বা তাৰ যি ক্ষতিপূৰণ চৰকাৰে দিয়াৰ ব্যৱস্থা কৰিলেও ভাল হয় বনৰীয়া প্ৰাণীসমূহৰ কাৰণে সুকীয়া কৰিডৰ বা অঞ্চল সৃষ্টি কৰিব লাগে যাতে সেই বনৰীয়া প্ৰাণীসমূহ সেইখিনি অঞ্চলতে বিচৰণ কৰে আৰু যাতে মানুহ থকা অঞ্চললৈ সেই প্ৰাণীসমূহ সোমাই নাহে তাৰ ব্যৱস্থা বন বিভাগে কৰিব লাগে আৰু কমিউনিটি মানে সাধাৰণ ৰাইজকো কিছু মানে ট্ৰেইনিং দিব লাগে যাতে সেই যি বনৰীয়া প্ৰাণীসমূহ আছে সেই প্ৰাণীসমূহক কোনো ক্ষতি বহুতো সাধাৰণ গাঁৱলীয়া ৰাইজৰ খেতিৰ বস্তু ধান হওক বা ইত্যাদি শস্য নষ্ট হোৱা দেখা যায় তাৰ ফলস্বৰূপে কিন্তু কি হয় মানে কৰ্তৃপক্ষৰ সৈতে মানে এটা সংঘাত বা মনোমালিন্যৰ সৃষ্টি হয় সাধাৰণ নকৰাকৈ একেলগে বাস কৰাৰ মানে ট্ৰেইনিং দিব লাগে একেলগে বাস কৰা মানে ধৰক কেতিয়া বনৰীয়া হাতীৰ সৈতে একেলগে বাস কৰা সম্ভৱ নহয় কিন্তু এইটো লক্ষ্য কৰিব লাগিব যাতে বনৰীয়া হাতী বা গড় যি প্ৰাণীয়ে হওক সেই প্ৰাণীৰ বাসস্থান যাতে নষ্ট নহয় তেনেধৰণৰ মানে ৰাইজকো অৱগত কৰিব লাগিব বা উপযুক্ত ট্ৰেইনিং প্ৰদান কৰিব লাগিব গতিকে এইখিনি আছিল আলোচনা কৰিবলগীয়া মেইন কথা আৰু পপুলেশ্যন বৃদ্ধি হৈ আছে সেই হিচাপে মানুহৰ বিভিন্ন প্ৰয়োজনো বাঢ়ি গৈ আছে আৰু ঠিক সেই সূত্ৰে যি বন্যপ্ৰাণী সংৰক্ষণৰো মানে ব্যৱস্থা কৰা অতিশয় গুৰুত্বপূৰ্ণ দুয়োটাৰ মাজত ভাল এটা বেলেন্স বা সমতা ৰক্ষা কৰিব লাগিব চৰকাৰৰ বা বিভাগীয় কৰ্তৃপক্ষৰ আৰু অকল চৰকাৰে নহয় তাত সাধাৰণ ৰাইজ সংযোগ হ'ব লাগিব সাধাৰণ ৰাইজৰ তাত কিছু বৰঙণি আগবঢ়াব পাৰে আৰু যিবিলাক বন্যপ্ৰাণী সংৰক্ষণৰ সংস্থা NGO ইত্যাদি আছে তেওঁলোকেও এই ক্ষেত্ৰত আগভাগ ল'ব পাৰে গতিকে
আটাইকেইটা মানে পক্ষই যদি নিজৰ কাম ঠিকমতে কৰে আৰু নিজৰ মাজত সঠিক মানে এটা তালমেল ৰাখে তেনেহ'লে এই সমস্যাটোৰ পৰা বহু পৰিমাণে মানে এই সমস্যাটো বহু পৰিমাণে সমাধান হ'ব বুলি আশা কৰিব পাৰি সো ফ্ৰেন্ডছ এইখিনি আছিল আজি আলোচনা কৰিবলগীয়া কথা আমি মানে মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতৰ বিষয়ে আলোচনা কৰিলোঁ বৰ্তমান অসমৰ এটা মানে অন্যতম ডাঙৰ সমস্যা হিচাপে দেখা দিছে যদি ভিডিওটো ভাল পাইছে প্লিজ লাইক কৰক শ্বেয়াৰ কৰক চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰক এনে ধৰণৰ আন এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'ত সোনকালে লগ পাম থ্যাংক ইউ ভেৰি মাচ এণ্ড আই উইল সি ইউ সুন